প্রিয় দর্শক মোর আন্টার ভিডিও আপনাদের সকলকে স্বাগত। মই বর্তমান উপস্থিত আছো আমার বিশ্বনাথ জেলার গহপুরা টেটন পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। আপোনালোক জানে অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ হৈছে অসম সাহিত্য সভাৰ বিশ্বনাথ জিলা সাহিত্য সভা শাখাই আজি তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভণি কৰিছে আৰু এই অধিৱেশন আৰম্ভ হৈছে বিশ্বনাথ টেটন পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় গহপুৰত। আৰু আপোনালোক দেখা পাইছে যাক ইয়াৰ অসম সাহিত্য সভাৰ পতাকা উত্তোলন ঝাণ্ডা লগাইছে চিৰচেনী ভাষা মোৰ জননী আৰু যাক টেটন পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন যে আজি বিশ্বনাথ জিলা সাহিত্য সভা তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন চলাইছে। সেই হেতুকে আপোনাৰ জিলা সাহিত্য সভা 30খন শাখাৰ কমিটি উপস্থিত হৈছে আৰু এজাক বিদ্যালয়খন কি ধুনীয়াকৈ চাফ চিকুণ কৰি পৰিষ্কাৰ কৰিছে আৰু অসম সাহিত্য সভাৰ পতাকা উত্তোলন ঝাণ্ডা দেখা পোৱা গৈছে। আৰু আজি বিশ্বনাথ জিলা সাহিত্য সভা তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন চলি আছে তাৰ সম্পূৰ্ণ ভিডিঅ' ভৱিষ্যত দেখাৰ যত্ন কৰিম। আপোনাৰ পেজটো স্ক্ৰল নকৰা সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই অসমৰ জাতীয় স্কুলৰ অন্যান্য অনুষ্ঠান অসম সাহিত্য সভাই অসমীয়া ভাষা সাহিত্য সংস্কৃতি অসমৰ প্ৰথম খিলঞ্জীয়া লোকৰ ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাংগীন উন্নয়ন বিকাশ সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ স্বাৰ্থত সংবিধান সাম্প্ৰদায়িক গোষ্ঠীগত আৰু দলীয় ৰাজনৈতিক চিন্তাৰ দল অসমৰ বসবাস কৰা সকলো জাতি বলা ভাষা আৰু জনশিক্ষা কৰি অসমে বিকশিত হোৱাৰ বৰ্তমানে বিৰাটে অসমীয়া জাতিৰ পৰিকল্পনাৰ বাবে কাৰ্য সম্পাদন কৰি আহিছে। এই জাতীয় অনুষ্ঠানৰ জিলা জিলা সাহিত্য সভাই ভগৱান বহু মানুহে আপোনালোকৰ মাজলৈ বিশ্বনাথ জিলা সাহিত্য সভা তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি কৰা প্ৰতিনিধি আদি কৰি সকলো দৃশ্যাংশ আপোনালোকৰ মাজলৈ সবিস্তাৰে দেখাৰ যত্ন কৰি যিমান সময় পাৰিছো। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিওঁ আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে পেজটো ফ'ল' কৰা তেখেতক অনুৰোধ যাতে মোৰ পেজটো ফ'ল' কৰি দিয়ে যাতে এনেকুৱা ভিডিঅ' আগলৈ পাই থকাৰ বাবে আৰু যাতে মই সদায় আপোনালোকৰ পৰা সহায় কৰি মৰম বুটি ল'ব পাৰো এনে ধৰণৰ। ধন্যবাদ।